যদি হৰি ভক্তিয়ে শ্ৰেষ্ঠ হয় তেতিয়াহ'লে ভগৱানে তিনিটা মাৰ্গৰ কথা কিয় ক'লে? আমাৰ সমাজত এইটোক লৈ বহুত খেলি মেলি চলে। উদ্ধৱক কৈছে, কৰ্ম মাৰ্গৰ কথা কৈছে, জ্ঞান মাৰ্গৰ কথা কৈছে, ভক্তি মাৰ্গৰ কথা কৈছে। সমস্যা কি তেতিয়াহ'লে? যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় নাস্তি কুত্ৰাচিত। 11:20 একাদশ ছন্দ 20 অধ্যায় 6 নম্বৰ শ্লোকত ভগৱানে নিজ মুখে উদ্ধৱক কৈছে, হে উদ্ধৱ, মোক পাবলৈ তিনিটা মাৰ্গ আছে। কোন তিনিটা? কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল। মোৰ ওচৰলৈ আহিব পাৰা যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা, আৰু মোৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবলৈ ধ্যান ধাৰণা সমাধি আহিব পাৰা, আৰু ভক্তি মাৰ্গ। যদি তিনিওটা মাৰ্গ আছে তেতিয়াহ'লে কিহৰ কাৰণে ভগৱানে উদ্ধৱক ক'লে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ? বাকী দুটাৰ প্ৰতি ক'ত শংকা আছে? কি খেলি মেলি আছে? ভগৱানৰতো কাৰো প্ৰতি দ্বেষ নাই, নামে দেশ অস্তি না প্ৰিয়। মোৰতো কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ প্ৰিয় নহয়। তেতিয়াহ'লে কৰ্ম আৰু জ্ঞানৰ প্ৰতি কিহৰ কাৰণে দিলে? ইয়াত কি কষ্ট আছে? ইয়াত বুজি লওক। কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল। মন্ত্ৰ চৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। ভাগৱতে কৈছে কৰ্মকাণ্ডত, যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। যদি ইয়াত কৰবাত খেলি মেলি ৰাখে, ধৰ্ম সম্পদতে ষডভি, 6টা বস্তুৰ শুদ্ধতা লাগিব। যদি নহয় তেতিয়াহ'লে অধৰ্মস্য বিপৰ্যয়, ভয়ানক হ'ব পাৰে, যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। কি 6টা বস্তু? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। 6টা বস্তু বুজি লওক একেবাৰে ক্লিয়াৰ কৰি। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা লাগিব। যদি এই 6টাত শুদ্ধতা নাথাকে তেতিয়াহ'লে পুৰোহিতৰ কথা কোৱা নাই, যিজন সেৱকী, যোনে যজ্ঞ কৰাইছে, তেওঁৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। মই আপোনালোকক প্ৰায়ে কওঁ মোৰ জীৱনৰ সত্য ঘটনা। মই ৰঙিয়াত থাকোঁতে নলবাৰীৰ ওচৰত মনসা পূজাৰ শতবাৰ্ষিকী তেওঁলোকে অনুষ্ঠান এটা পাতিছিল, তাৰ লগত সংগতি ৰাখি ধৰ্ম আলোচনী সভা এভাগ পাতিছিল। মনসা পূজা শতবাৰ্ষিকী, তাৰ লগত সংগতি ৰাখি ডাঙৰকৈ পেণ্ডেল দিছে ধৰ্ম আলোচনী সভা। বিভিন্নজন বিজ্ঞ পণ্ডিতক তেওঁলোকে নিমন্ত্ৰণ দিছিল, আৰু কেইজনমান ল'ৰা আহি আমাক ক'লে যে ছাৰ, আপুনিও এই অনুষ্ঠানত ভাগ ল'ব লাগিব ধৰ্ম আলোচক হিচাপে। আমি নিমন্ত্ৰণ দিওঁতেই কৈছিলোঁ, চোৱা তোমালোক আহিছা বৰ ভাল, মই যোৱাত যাম, কিন্তু এটা কথা এতিয়াই ক্লিয়াৰ কৰি দিওঁ, আমি যি ক'ম 2খন গ্ৰন্থৰ পৰাই ক'ম, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গতিকে যি ক'ম গীতা ভাগৱতৰ পৰা ক'ম, পিছত যাতে মোক তোমালোকে বেয়া নোপোৱা। আৰু যদি সন্দেহ আছে তেতিয়াহ'লে মোক তোমালোকে এতিয়াই ক্লিয়াৰ কৰা, বোলে নাই আপোনাক ৰাইজে বিচাৰিছে, আপুনি আপোনাৰ বক্তব্য ৰাখিব, আহক। আমি গ'লোঁ, ভাষণ দিবলৈ দিলোঁ, আৰু ভাষণত আমি কওঁ বুলি কোন হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহাস্বামী ঋষিকেশ কৰিব তেনেয়। ভগৱান হৃদয়ত বিৰাজমান হৈ যেনেকৈ কোৱাই আছে আমি কৈ আছো, নহ'লে আমাৰ কি ক্ষমতা? আমি কওঁ বুলি ক'ত ক'ব পাৰোঁ? আপোনালোকে বাথৰুমৰ টেপ খুলিলে পানী পৰে, গাৰ্ডেনৰ টেপটো খুলিলে পানী ওলায়। আপোনালোকে ভাবে যে এই পানী ওলাইছে ক'ৰ পৰা? ঘৰৰ ওপৰত যিটো টেংক আছে বা ষ্টেণ্ড এডালৰ ওপৰত যিটো টেংক আছে, এই টেংকৰ পৰা পানী আহিছে। আমিও ভাবোঁ, হয়, সত্য, টেংকৰ পৰা পানী অহাটো সত্য, কিন্তু সেই টেংকলৈ পানী ক'ৰ পৰা আহিছে? তাৰ এটা চ'ৰ্চ বেলেগ থাকে। টেংকৰ পৰা চ'ৰ্চ, টেংকলৈ যিটো চ'ৰ্চৰ পৰা পানী আহিছে সেই চ'ৰ্চটো বেলেগ। আমি টেংকটোৰ দৰে সদ্যহতে খুলিলে মানুহে ভাবে যে ইয়াৰ পৰা এইটো টেংকৰ পৰা আহিছে, কিন্তু টেংকৰ নিজা একো নাই, টেংকলৈও আকৌ বেলেগৰ পৰা আহে। আমি কৈ গ'লো ওলাল যজ্ঞৰ কথা, বিভিন্ন যজ্ঞৰ কথা গীতাত কৈছে। দ্ৰব্য যজ্ঞ, তপো যজ্ঞ, যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংসিত ব্ৰত। 4th অধ্যায় 28 নম্বৰ শ্লোক গীতা।
দ্ৰব্যৰ যজ্ঞ আছে, তপৰ যজ্ঞ আছে, যোগৰ যজ্ঞ আছে, স্বাধ্যায় যজ্ঞ আছে, জ্ঞান যজ্ঞ আছে, বিভিন্ন যজ্ঞৰ কথা কৈছে। আৰু শ্ৰেষ্ঠ যজ্ঞ কি বুলি ক'লে? শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। ৪ৰ্থ অধ্যায় ৩৩ নম্বৰ শ্লোক গীতা। দ্ৰব্যময় যজ্ঞ, যিটোত অগ্নি প্ৰজ্বলিত কৰি পেলাই তাত দ্ৰব্যৰ আহুতি দিয়ে, স্বাহা, সেইটো দ্ৰব্য। গীতাত কৈছে শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ, যিটো আপোনালোকে অনুষ্ঠিত কৰিছে, এইটো জ্ঞান যজ্ঞ। এই যজ্ঞত ভাগৱতৰ পৰা জ্ঞান অগ্নি বাহিৰ হৈ আছে আৰু আমাৰ মনৰ অজ্ঞানতাবিলাক আমি ইয়াত আহুতি দি আছো। এইটো জ্ঞান যজ্ঞ। শ্ৰেষ্ঠ বুলি কৈছে জ্ঞান যজ্ঞ। আমাৰ ভাষণত আমি কলো যদি ৬টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া আমি যিমান পাৰোঁ বুজাই মেলি নামি আহিলোঁ। কমিটিৰ ল'ৰাখিনিয়ে ঘেৰাও কৰি ধৰিলে আৰু ক'লে, বাপ আপুনি বৰ ডাঙৰ কথা কৈ আহিছে। বোলো কোনটো? ২ ঘণ্টাৰ ভাষণত কোনটো কি ক'লো এতিয়া? বোলে আপুনি ক'লে যে ৬টা বস্তুৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব। আমি জানো যে আপুনি এনে নাই কোৱা, কোনোবা শাস্ত্ৰৰ পৰাই কৈছে, কিন্তু ক'ত আছে আমাক বুজাই দিয়ক অলপ। আমি ক'লো ভাগৱত আনা, ৬ষ্ঠ স্কন্ধ, বৃত্ৰাসুৰ বধ। তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্ৰাসুৰৰ হাতত, আৰু পূৰ্ণ আহুতিৰ সময়ত ক্ৰোধৰ ভমকত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন, তাত ওলাল ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। অসমীয়াত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল, আৰু মন্ত্ৰত ছিদ্ৰ ৰৈ যোৱাৰ কাৰণে ইন্দ্ৰৰ হাতত বৃত্ৰাসুৰ বধ হ'বলগীয়া হ'ল। কমিটিৰ ল'ৰাকজনে ক'লে, ছাৰ আপুনি কোৱা কথাটো ১০০% সত্য। আমি সুধিলোঁ, ইমান পটককৈ মানি ল'লা? বোলে যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছিল, আৰু এই বছৰ আজি সপ্তমী, কালি ৰাতিলৈকে আমাৰ লগত একেলগে কাম কৰি থকা এজন ল'ৰাৰ আজি পুৱা মৃত্যু হৈছে। কিয় অথন্তৰবিলাক হৈছে আমি গম পোৱা নাই। আপুনি যেতিয়া কথাখিনি ক'লে আমাৰ হৃদয় চুই গ'ল যে ক'ৰবাত কিবা এটা গণ্ডগোল আছে। সেইকাৰণে আপুনি কোৱা দেখি আমি কথাটো বুজি ল'ব বিচাৰিছোঁ কি হ'ব পাৰে। আমি ক'লো, চোৱা, ৬টা বস্তুৰ প্ৰথম আহিছে স্থান, ক'ত যজ্ঞ কৰিবা। আগৰ জনক আদি ৰজাই যজ্ঞ কৰিবৰ স্থানৰ কাৰণে ১২ বছৰ নিজে হাল বাইছিল বুলি শাস্ত্ৰত আছে। যজ্ঞস্থলী তৈয়াৰ কৰিবলৈ ১২ বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰে। স্থান, কাল, শাস্ত্ৰৰ মতে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগত যজ্ঞৰ কাম কৰা হয়। আমি দেখোঁ প্ৰায় জেগাত ৰাতিও কৰে। যদি বেদৰ কথা মানিছা, বেদৰ মতে যোৱা। যি বিধি দিছে, বেদত কি বস্তু আছে? এটা আছে ডু, এটা ডোন্টছ, এটা বিধি, এটা নিষেধ। যিখিনি বিধি দিছে, বিধিখিনি মানা আৰু বিধিৰ মতে কাম কৰা। যদি বৈদিক ধৰ্ম মানিছা, মানা, আপত্তি কি? কিন্তু সেই মতে কৰা। তাত যদি খেলি মেলি হয় তেতিয়াহ'লে গণ্ডগোল আহিব, নিজৰ যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আমি ক'লো তাত যিখিনি দ্ৰব্য লগাইছা সেইখিনি বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা গোটাবলৈ দিছে, কিন্তু বৰ্ণাশ্ৰম কোনে মানে? এতিয়া দাবী ধমকি দি যদি কিবা আনিলে, দ্ৰব্য আনিলে, তাত খেলি মেলি লাগিব। আটাইতকৈ ডাঙৰ কথা ক'লো মন্ত্ৰৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি লাগিল তেতিয়াহ'লে গণ্ডগোল আছে। আৰু আমি ক'লো যে মই জনাততো অসমত সংস্কৃতৰ উচ্চাৰণ কৰিব পৰা ভাল পণ্ডিত নাই। তেওঁলোকে ক'লে, আপুনি ইমান ডাঙৰ কথা কেনেকৈ ক'লে? বোলো মইনো ক'ত কৈছোঁ, চৰকাৰে কৈছে। চৰকাৰে? বোলো হয়তো। নমামি ব্ৰহ্মপুত্ৰ পাতিছে, ৰুদ্ৰ যজ্ঞ পাতিছে, চব পণ্ডিত বাহিৰৰ পৰা আনিছে, কাশী বাৰাণসীৰ পৰা আনিছে। যদি অসমত আছিল, অসমৰ পণ্ডিতক লগাব লাগিছিল। আমি তেনেকেই ভাবিছোঁ নাই বুলি। আছে যদিতো আমি নাজানো, কিন্তু মন্ত্ৰত যদি অশুদ্ধ হৈ যায়, ছিদ্ৰ যদি ৰৈ যায়, তেতিয়া যাজকৰ মৃত্যু হ'ব। বোলে উপায়
উপায় বোলো মই কি দিম? মহাপুৰুষ মাধৱদেৱে দি গৈছে, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। মহাপুৰুষ মাধৱদেৱে কৈছে হৰি নাম কীৰ্তনত একো নাই, চব কৰিব পাৰে। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলি তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল মাত্ৰ কীৰ্তন কৰি ঈশ্বৰৰ গুণনাম লৈ পাৰ পাব পাৰি। জ্ঞান মাৰ্গত কি কণ্ডিশ্যন আছে? কৰ্ম মাৰ্গত বাৰু বুজিলো 6টা বস্তুৰ শুদ্ধতা লাগিব, নহ'লে খেলি মেলি। জ্ঞান মাৰ্গ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাত কি প্ৰব্লেম, সমস্যা কি? আপুনি ঘৰলৈ গৈছে, এতিয়া ছোৱালীজনী আহি ক'লে দেউতা তোমাক বিচাৰি মানুহ এজন আহিছিল, ভকত এজন। আইজনী কি নাম বুলি ক'লে? বোলে নামটো সুধিব নোৱাৰিলো ন। দেখিবলৈ কেনেকুৱা? মই দেখাই নাপালো, মই ভিতৰত আছিলো, বাহিৰৰ পৰাই সুধিলে দেউতা আছেনে বুলি, মই নাই বুলি ক'লো। নাম নুসুধিলা? বোলে নুসুধিলো। ক'ৰ পৰা আহিছে সেইটোও নুসুধিলো। কেনেকুৱা দেখিবলৈ? গমেই নাপালো, ভিতৰত আছিলো মই, ওলাই আহি পালো গ'লেই। আপুনি কেনেকৈ আইডিয়া কৰিব কোনে বিচাৰিছিল আপোনাক? না নাম জানে, না ধাম জানে, ক'ৰ পৰা আহিছে, কি কৰে, কেনেকুৱা। অৰ্থাৎ যাৰ আকাৰৰ বিষয়ে নাজানে, যাৰ গুণৰ বিষয়ে নাজানে, যাৰ নাম নাজানে না ধাম জানে, সেইজনক উপাসনা কেনেকৈ কৰিব? নিৰ্গুণ নিৰাকাৰ ৰূপত যিজন আছে, আমাৰ দ্বাৰা সাধ্য নহয়। সেইকাৰণে জ্ঞান মাৰ্গত যাবৰ কাৰণে 4টা বস্তুৰ মিনিমাম ৰিকুৱাৰমেণ্ট লাগিব বুলি শংকৰাচাৰ্যই কৈ গৈছিল। যিয়ে যদি জ্ঞান মাৰ্গত যাব বিচাৰিছা তাৰ এলিজিবিলিটি 4টা। যেনেকৈ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বলৈ HSLC চাৰ্টিফিকেট, SSLC চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যনত ল'বৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট লাগিব, তেনেকৈ জ্ঞান মাৰ্গত এডমিশ্যন ল'বৰ কাৰণে 4টা বস্তুৰ প্ৰথমতে লাগিব কোৱালিফিকেশ্যন, শান্ত দান্ত তিতিক্ষা উপৰতি। শংকৰাচাৰ্যই কৈ গৈছিল শান্ত মানে মনৰ ওপৰত কণ্ট্ৰল। আপুনি জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমতে মনটোৰ ওপৰত কণ্ট্ৰল কৰিবলৈ কৈছে। কাৰ সাহস আছে মনৰ ওপৰত কণ্ট্ৰল কৰা? অৰ্জুন, যাৰ মনৰ ওপৰত কণ্ট্ৰল আছিল, নৰ নাৰায়ণ অৱতাৰ বুলি কয়। নাৰায়ণ ভগৱান কৃষ্ণ, নৰ অৰ্জুন। সেইজন অৰ্জুন যি এবাৰ স্বৰ্গলৈ যাওঁতে ইন্দ্ৰ তেওঁৰ পুত্ৰ অৰ্জুন আহিছে, পিতেক আহিছে, গতিকে উৰ্বশীক নৃত্য কৰিবলৈ দিলে, ফাংচন পাতিছে। অৰ্জুনৰ নৃত্যৰ প্ৰতি দুৰ্বলতা আছিল। উৰ্বশীয়ে কেনেকৈ চৰণ চলাইছে, পদ চালন কেনেকৈ কৰিছে, একান্ত মনে চাই আছিল। আৰু ইন্দ্ৰই ভাবিলে মোৰ পুত্ৰ চাগে উৰ্বশীৰ প্ৰেমত পৰিল। এইকাৰণে নিশা ভাগত উৰ্বশীক আদেশ কৰিছিল, তই মোৰ পুত্ৰৰ কোঠাত যাবি। আৰু উৰ্বশী গৈছিল। ৰাতি যেতিয়া অকলে উৰ্বশী তেওঁৰ কোঠাত আহিছে, অৰ্জুনৰ মনৰ ওপৰত ইমান কণ্ট্ৰল আছিল। অৰ্জুনে উৰ্বশীক পাই কৈছিল, হে মাতৃদেৱী, তুমি মোৰ ৰুমত ইমান ৰাতি অকলে কিয় আহিলা? উৰ্বশীৰ ইগত লাগিছিল। মোৰ দৰে পৰম সৌন্দৰ্যৱতী এগৰাকী অপেশ্বৰী, যাৰ দৰ্শন মাত্ৰকে দেৱতা অসুৰৰ মাজত যুদ্ধ লাগে, যাৰ দৰ্শন পোৱা মাত্ৰকে ডাঙৰ ডাঙৰ তপস্বী ঋষিৰ তেওঁলোকৰ তপস্যা ভংগ হৈ যায়, আৰু এটা সাধাৰণ মনুষ্য হৈ মোৰ ৰূপত ভোল নগৈ মোক মাতৃ বুলি সম্বোধন কৰিছে। নপুংসক হৈ যা তই। অৰ্জুনক অভিশাপ দিছিল, তই নপুংসক হৈ যা, কামনা চৰিতাৰ্থ কৰিব নোৱাৰ তই। আৰু পিছত ইন্দ্ৰৰ অনুৰোধত এবছৰৰ কাৰণে সীমিত কৰিছিল, যিটোৰ সুবিধা অৰ্জুনে অজ্ঞাতবাসত লৈছিল, বিৰাটৰ তাত থাকোঁতে বৃহন্নলা হিচাপে আছিল। সেই অৰ্জুন যাৰ মনৰ ওপৰত ইমান কণ্ট্ৰল, কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত যেতিয়া ভগৱান কৃষ্ণই কৈছিল, হে অৰ্জুন, সকলো জীৱৰ প্ৰতি সমভাৱ ৰাখ, সমত্বম যোগ উচ্যতে, অৰ্জুনে কৈছিল মোৰ মনৰ ওপৰত কণ্ট্ৰল নাই। চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে প্ৰভু, হে মোৰ সখা, চঞ্চলম হি মন কৃষ্ণ, মোৰ মনটো অতি চঞ্চল, প্ৰমাথি বলবৎ,
মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ। আমাৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000টা চিন্তা। মই কোৱা নাই, এটা আমেৰিকান এজেঞ্চিয়ে ছাৰ্ভে কৰি পেলাই উলিয়াইছে, নেটত চাৰ্চ কৰিলে পাই যাব। 1200 পৰা 60,000 চিন্তা 24 ঘণ্টাত মানুহৰ মনলৈ আহে। ইণ্টাৰেষ্টিং কথা, শতকৰা 80টা চিন্তা বেয়া চিন্তা, কেৱল 20টা চিন্তা ভাল চিন্তা মানুহৰ মনলৈ আহে। গতিকে বিশেষকৈ যুৱচাম যদি আধ্যাত্মিকৰ যদি সংগতি নলয়, শাস্ত্ৰৰ যদি ওচৰ নাচাপে, ভকতৰ যদি সংগ নলয়, বেয়াৰ পথে যোৱাটো ধ্ৰুৱ সত্য, বাচিব নোৱাৰে ইয়াৰ পৰা। সেইকাৰণে বাৰে বাৰে কৈছে 11 বছৰ বয়সত ঈশ্বৰ চিনাকি কৰাই পেলাই গুৰুৰ ওচৰত শৰণ দিয়ক, নহ'লে বিপদত পৰিব। এইবিলাক মূল কাৰণ। ইয়াত চব বিজ্ঞানসন্মত লজিক সোমাই আছে ইয়াত। আমাক বহুতে প্ৰশ্ন কৰে, ক্লাছ 1 গেজেটেড অফিচাৰ তই, চেণ্ট্ৰেলত আছিলি, এছিষ্টেণ্ট কমাণ্ডেণ্ট হৈ, তোৰ কিহে পালে? চাকৰি বাদ দি পেলাই আহি পেলাই ভকতৰ মাজত আছ। যাৰ যিটো ইচ্ছা, ভগৱানে অন্তৰৰ পৰা যিটো কয়। আদেশ আহিল, হৃদয়ৰ পৰা আহিল যে বাদ দে চাকৰি, বাদ দিলোঁ, খতম, শেষ। আপোনাৰ হৃদয়ৰ পৰা আদেশ আহিবৰ কাৰণে ভকতৰ সংগটো ল'ব লাগিব, যাব লাগিব। আপুনি ভকতৰ সংগ যদি নলয়, আপোনাক প্ৰভু ভগৱন্তই কৃপা যেনিবা কৰিয়ে আছে, বৰষুণ ইয়াত দি আছে, আপুনি যদি কলহটো উল্টাকে পাতি থৈছে, পানী এক বুন্দো আপোনাৰ পাত্ৰত নৰয়। আপুনি কলহটো ভালকে পাতিব লাগিব। পৰিষ্কাৰ কলহ যদি পাতি থয়, তাত পৰিষ্কাৰ পানী পাব। কৃপা বৰিষণ হৈ আছে, আপুনি ধাৰণ কৰিব পৰা পাত্ৰটো ৰেডি কৰিছেনে নাই? এই পাত্ৰটো ৰেডি কৰিবৰ কাৰণে ভকতৰ সংগ ল'বলৈ কৈছে। ভকতৰ সংগ লৈ শ্ৰৱণ কীৰ্তন কৰিলে ভগৱানক দেখা নাপায়। এইটো পাত্ৰটো শুদ্ধ হ'ব। পাত্ৰটো যদি শুদ্ধ হয়, ইয়াৰ মহিলাবিলাক যদি আঁতৰি যায়, দেৱৰ ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আশা হৰি সবাৰো ইয়াত আছে, ক'ত বাহিৰত পাব? কিন্তু কিয় নেদেখো? লেতেৰা হৈ আছে। আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি মুখখন চাবলৈ আইনাৰ ওচৰলৈ গৈছে, আইনাত গোটেই ধূলিয়ে ভৰি আছে। যেতিয়ালৈকে ধূলিখিনি চাফ নকৰে, আপোনাৰ প্ৰতিচ্ছবি ওচৰতে আছে, তথাপিও দেখা নাপায়, ধূলিয়ে আৱৰি আছে। গতিকে ধূলিখিনি চাফা কৰিব লাগিব। তাৰে প্ৰচেষ্টা এয়া। মনৰ ওপৰত আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে জ্ঞান মাৰ্গত প্ৰথম কোৱালিটি হৈছে মনৰ ওপৰত কণ্ট্ৰল। দ্বিতীয় কৈছে ইন্দ্ৰিয় দমন, দানটো। মনৰ ওপৰতে যদি কণ্ট্ৰল নাই, ইন্দ্ৰিয়ৰ ওপৰত কেনেকৈ কণ্ট্ৰল হ'ব? ইন্দ্ৰিয়ানি পৰাই ন্যাহুৰ ইন্দ্ৰিয়েভ্য পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধে পৰ সস্তু চ। 3য় অধ্যায় 42 নম্বৰ শ্লোক গীতা। শৰীৰতকে বলৱান ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ ওপৰত মন, মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত আত্মা। গতিকে মনৰ ওপৰতে যদি কণ্ট্ৰল নাই, ইন্দ্ৰিয়ৰ ওপৰত আমি কণ্ট্ৰল কেনেকৈ কৰিব পাৰোঁ? অসম্ভৱ। তিতিক্ষা, সহনশীলতা গুণ। অলপতে খং উঠে, সহনশীলতা গুণ নাই। অলপ ঠাণ্ডা, অলপ গৰম সহ্য কৰিব নোৱাৰোঁ। আৰু বছৰ বছৰ ধৰি কেনেকৈ আমি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধাৰণ কৰিম? অসম্ভৱ। তিতিক্ষা। আৰু এটা দিছে উপৰতি, বিষয়ৰ বাসনাৰ পৰা ওপৰত উঠিব পৰা। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি বিষয়ত আবদ্ধ হৈ আছোঁ। মনৰ ওপৰত কণ্ট্ৰল নাই, ইন্দ্ৰিয়ৰ ওপৰত কণ্ট্ৰল নাই, খোৱা বোৱাত কণ্ট্ৰল নাই, চিন্তা ভাৱনাত কণ্ট্ৰল নাই। কেনেকৈ জ্ঞান মাৰ্গত যাম? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ উপাসনা কৰিম? সেইকাৰণে দ্বাদশ অধ্যায় গীতা 5 নম্বৰ শ্লোকত কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ক্লেশো অধিকতৰস্তেষাম, জ্ঞান মাৰ্গত অতি কষ্ট আছে। আমাৰ ৰাণীক্ষেত্ৰত পোষ্টিং থাকোঁতে উত্তৰাখণ্ডৰ, এতিয়াও হিমালয়ত বহুতে জ্ঞান মাৰ্গত ধ্যান ধাৰণা সমাধি কৰি বহুত আছে তাত। কিন্তু আপুনি মই যেনেকৈ ঘৰত থাকি ঈশ্বৰ আৰাধনা কৰাৰ সুবিধা গুৰুজনে আমাক দেখুৱাইছে, ইমান সহজ সৰল সেইবিলাক নহয়। সেইকাৰণে সাধাৰণ মানুহৰ কাৰণে জ্ঞান মাৰ্গ নহয়। আৰু এই দুটা মূল লক্ষ্যৰ প্ৰতি, মূল দুটা কাৰণৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভগৱানে উদ্ধৱক কৈছিল, হে উদ্ধৱ, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ।
সিদ্ধান্ত দিছে ভকতি। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, নাহি নাহি ধৰ্ম হৰি ভকতি সমান, এন জানি কৃষ্ণ কথা শুনি উৎসুকে, কৈলা কুৰু নৃপতিত ব্যাসসুত সুকে। ভাগৱত আৰম্ভ হৈছে পৰীক্ষিতক কৈ আছে শুকদেৱে। আপোনালোকে জানে পৰীক্ষিত পাণ্ডৱৰ নাতি, অভিমন্যুৰ পুত্ৰ, উত্তৰাৰ। তেওঁ এবাৰ চিকাৰত গৈছিল, চিকাৰত যাওঁতে পিয়াহ লাগিল, সমীক মুনিৰ আশ্ৰমত গ'ল। সমীক মুনিয়ে সমাধিত আছিল। যেতিয়া সমাধিত থাকে বাহ্যিক ক্ৰিয়াবিলাক গম নাপায়, বাহিৰত কি হৈ আছে গম নাপায়। দেখাত তেওঁ দেখিছে বহি আছে, কিন্তু বহি থাকিলেও তেওঁৰ বাহ্যিক ক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে মনটো আনি পৰমাত্মাৰ লগত সংলগ্ন কৰি দিয়ে, চিন্তা শূন্য কৰি দিয়া অৱস্থাটো। কেৱল আত্মা পৰমাত্মাৰ মিলন, সমাধি। সেই মুহূৰ্তত গৈ যেতিয়া পৰীক্ষিতে পানী বিচাৰিছিল, সমীকে গম নাপালে। আৰু আপোনালোক সকলোৱে জানে ধনুৰ অগ্ৰে মৰা সাপ এডাল আনি পেলাই ডিঙিত ওলমাই দিছিল। আৰু এই খবৰটো বেলেগে গৈ তেওঁৰ পুত্ৰ শৃংগীক দিলেগৈ। এটা খালি কথা নকলে, মৰা সাপ বুলি ক'লে। তোৰ দেউতাৰৰ ডিঙিত ৰজা এজন আহি সাপ এডাল দিলে। শৃংগীয়ে ভাবিলে যেতিয়া সাপ মোৰ দেউতাৰ ডিঙিত দিলে, গতিকে দেউতাক চাগে খুটিলে, ইতিমধ্যে মোৰ পিতৃৰ মৰণ হ'ল, গতিকে লগে লগে ইও সাপ দি দিলে। মৰা সাপৰ কাৰণে ঘোৰ অভিশাপ দি দিলে। সপ্তম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। যা তোক সাপ দিলো, 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব। আৰু পৰীক্ষিত ঘূৰি আহিল। বহুতে কয় জৰাসন্ধৰ মুকুট পিন্ধি গৈছিল, য'ত কলিয়ে বাস কৰিছিল। যি কি নহওক অনুশোচনা আহিল। আৰু জন্মেজয় পুত্ৰক ৰাজ্যভাৰ দি গংগাৰ পাৰলৈ গ'ল। অজস্ৰ ঋষি মুনিয়ে যেতিয়া গম পালে ইমান এজন কৃষ্ণ ভক্ত, বৈষ্ণৱ, এজন পৰম বৈষ্ণৱ, তেওঁ যেতিয়া ৰাজ্যক ভাৰ সকলো দি পেলাই বৈৰাগ্য ভাৱ ধাৰণ কৰি ঈশ্বৰ চিন্তা কৰি গংগাৰ তীৰলৈ আহিল। অগণন ঋষি মুনি আহি তেওঁক আগভিৰি ধৰিলে আৰু সকলোৱে কৈছিল, তোমাক আমি এই তক্ষকৰ পৰা ৰক্ষা কৰিব পাৰোঁ। পৰীক্ষিতে কৈছিল, মোক ৰক্ষা কৰিব নালাগে, মাত্ৰ মই ঈশ্বৰ চিন্তা কৰি যাতে এইকেইটা দিন মই কটাব পাৰোঁ। আৰু তাৰ কাৰণে তোমালোকে মোক কোৱা যে এই কলিযুগৰ মূল কি কৰা উচিত। ভাগৱতটোত 6টা মূল প্ৰশ্ন আছে। কল্যাণ কি, কল্যাণ কেনেকৈ পাব পাৰি, ভগৱান কৃষ্ণই কি অৱতাৰ ল'লে, ভগৱান কৃষ্ণই অৱতাৰ লৈ কি কি কৰ্ম কৰিছিল, ভগৱান কৃষ্ণই দাদা বলৰামৰ লগত কি কি কৰ্ম কৰিলে বা লীলা কৰিলে, আৰু প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণলৈ যোৱাৰ পাছত ধৰ্ম কোন দিশে গতি কৰিলে। 6টা মূল প্ৰশ্ন সৌনকে সুতক সুধিছিল আৰু সেই প্ৰশ্নকেইটাই আল্টিমেটলি ভাগৱতত ঘূৰিছে। তাৰ পাছত শুক মুনি আহে। শুক মুনিক লগ পোৱাৰ পাছত পৰীক্ষিতে প্ৰশ্ন কৰিছিল, অথ পৃষ্ঠম ইশ্বম সিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যত শ্ৰোতব্যম যত জপ্যম যত কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ইয়া ব্রুহি যদ্বা বিপর্যয়ম। 1:19-17 প্ৰথম স্কন্ধ 49 অধ্যায় 17 আৰু 18 নম্বৰ শ্লোক। মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত মৃয় মান লোকে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। মূল প্ৰশ্ন পৰীক্ষিতৰ। মৃয়মান মৃত্যুমুখী মানুহে কি কাম কৰাটো উচিত, কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। কাৰ কথা শুনিব, কাৰ কথা শ্ৰৱণ কৰিব, কাৰ কথা কীৰ্তন কৰিব, কাক স্মৰণ কৰিব, ভজনৰ যোগ্য দেৱতা কোন। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ মুহূৰ্তকৈ সৰ্বথা। শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে সেইখিনিও মোক বুজাই দিয়া। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। সেইকাৰণে ইয়াত লিখিছে, কৈলা কুৰু নিপতিত ব্যাসসুত সুকে। কুৰু নিপতি পৰীক্ষিতক বুজাইছে, ব্যাসৰ সুত শুকদেৱে ভাগৱত কৈছে। অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ শত্ৰু মিত্ৰ উদাসীন সবাতে সমান কৰিলন্ত কৰ্ম আবে জগত আধাৰে সিজে তিনি কৰ্ম আবে আত একাধাৰে। প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন লীলাসমূহ কৰিলে 3টা মূল ফল পায় বুলি ইয়াত কৈছে। হৰৈ কলিমল কৃষ্ণ কথা কীৰ্তনতে, মহাপুণ্য ৰাখি ৰাখি উপজয় লগতে, মিলাৱৈ মুকুতি সুখ পৰম মংগল
সিজৈ ভকতিত একেদায়ে তিনি ফল। প্ৰথম কৈছে হৰৈ কলিমল কৃষ্ণ কথা কীৰ্তনত। যিবিলাক কপটতা আমাৰ মাজত সোমাই আছে, মনৰ মাজত পুহি ৰাখিছোঁ, এই কপটতাবিলাক আঁতৰ কৰাৰ কেৱল আৰু কেৱল উপায় যদি কিবা আছে কৃষ্ণৰ কীৰ্তন। সেইকাৰণে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মহাত্মৰ প্ৰথম অধ্যায় 12 নম্বৰ শ্লোকত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যিমান শ্ৰৱণ কৰিম সিমানেই আমাৰ ভিতৰৰ মইলাবিলাক নাইকিয়া হ'ব। তাৰ পাছত কি হ'ব? যেতিয়া ভিতৰৰ পৰা মলিবিলাক নাইকিয়া হ'ব, মহাপুণ্য ৰাশি আহি উপজয়, লগতে পুণ্য ৰাশি অৰ্জন হ'ব। ধৰি লওক আপুনি বজাৰৰ পৰা চেনি আনিবলৈ গৈছে, উদাহৰণ লৈ যাওক। আপুনি ঘৰৰ পৰা বৈয়াম এটা লৈ গৈছে, বটল এটা, ইয়াতে ভৰাই লৈ আহিব। আৰু দেখিছে দোকানীজনে চেনি দিয়াৰ সময়ত যে আপুনি তাৰ আগতে বৈয়ামটোত গোটেই বালি ধূলি শিল চিল ভৰাই ফুল কৰি আনিছে। এতিয়া যেতিয়া ঢাকনখন খুলি পেলাই কৈছে ইয়াত ভৰাই দিয়ক, দোকানীজনে কৈছে ক'ত ভৰাম? তোৰ বটলটো অলৰেডি ফুল হৈ আছে। কিহেৰে? চব ধূলি বালি যিমানবিলাক লেতেৰা বস্তু আছে, বৈয়াম পুৰা ফুল হৈ আছে। যদি চেনিখিনি ভৰাবলগীয়া হয় তেতিয়াহ'লে আগতে আপোনাৰ বৈয়ামটো খালী কৰিব লাগিব। কথা সেইটোৱে, যেতিয়ালৈকে আমি আমাৰ ইয়াৰ পাত্ৰটো যেতিয়ালৈকে ক্লিয়াৰ নকৰোঁ, এই পাত্ৰটো শুদ্ধ যেতিয়ালৈকে নকৰিম, তেতিয়ালৈকে প্ৰভু ভগৱন্তৰ কৃপা বা পুণ্য ৰাশি আহি ইয়াত স্থিতি হ'ব নোৱাৰে বা আমি গম নাপাম। সেইকাৰণে কৈছে প্ৰথমতে কলিমল হৰণ কৰে কৃষ্ণ কথা শ্ৰৱণ কৰিলে, তাৰ পাছত মহাপুণ্য ৰাশি উপজে। আৰু তৃতীয়ত কৈছে মিলাৱৈ মুকুতি সুখ পৰম মংগল। পুৰুষৰ পুৰুষাৰ্থ চাৰিটা বুলি কৈছে, ধৰ্ম অৰ্থ কাম আৰু মোক্ষ। সিকুৱেন্সবিলাক বুজক। যদিও ভাগৱত ধৰ্মত এই চাৰি পুৰুষাৰ্থৰ ওপৰত আৰম্ভ হৈছে, চাৰি পুৰুষাৰ্থৰ কথা ভাগৱত ধৰ্মত নাই। ধৰ্ম প্ৰৌজিত কেইতৱ, দ্বিতীয় শ্লোক মংগলাচৰণত প্ৰথমতে লিখিছে ধৰ্ম প্ৰৌজিত কেইতৱ। ভাগৱত ধৰ্ম কেনেকুৱা? য'ত কেইতৱ ধৰ্মক বৰ্জন কৰিছে, চাৰি পুৰুষাৰ্থৰ কথা ইয়াত অহা নাই। ভাগৱত ধৰ্ম কেৱল ভক্তিৰ কথা কৈছে। মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নম। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে প্ৰথম ঘোষাৰ প্ৰথমে ভজনত লিখিলে, যিজনে মুক্তিকো স্পৃহা নকৰে। তথাপিও চাৰি পুৰুষাৰ্থৰ কথা যদি এবাৰ যদি ভাবে, মানুহৰ জনমতি সম্ভৱ, চাৰি পুৰুষাৰ্থ পাব পাৰে। কিন্তু ইয়াৰ সিকুৱেন্সটো বুজক। চাৰি পুৰুষাৰ্থত আহিছে ধৰ্ম অৰ্থ কাম মোক্ষ। আমি এতিয়া কি কৰিলো? ধৰ্মটোও বাদ দি দিলো, মোক্ষৰ কথাও বাদ দিলো, মাজৰ দুটাত লাগি আছো, মানে অৰ্থ আৰু কাম। টকা লাগে আৰু কামনা চৰিতাৰ্থ কৰা। আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম ন্যায়ন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। আশাৰ পাশত বন্দী হৈ মানুহে অন্যায়ৰ দ্বাৰা হলেও অৰ্থ সংগ্ৰহ কৰাত লাগিল। কৰাপশ্যন যিটো বাঢ়িছে, কিয়? ভাবিছে টকা পইচা হ'ব, যিমান হ'ব সিমান মই কামনা চৰিতাৰ্থ কৰিম, এইটো ল'ম সেইটো ল'ম সেইটো ল'ম। কিয়? ভাবিছে তাৰমানে তাত সুখটো আছে। আমি অন্যায় কৰোঁ কিয়? মানুহক যদি প্ৰশ্ন কৰে যে আপোনালোকে জীৱনত কি বিচাৰিছে, কিহৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি কৰ্ম কৰিছোঁ, আজি মানুহৰ হাতত এটাই বস্তু নাই, চবেই কয় যে সময় নাই, সময় নাই। অমুকত ভাগৱত আছে, মই যাব নোৱাৰিম নহয়, মোৰ সময় নাই, সময় নাই। আজি অমুকত ঈশ্বৰৰ কথা হ'ব, তই যাবি না? এই মোৰ একদম সময় নাই, মই এফালে যাবলগীয়া আছে। কিয়? তাৰমানে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অবসকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা। কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে ৰখা নাই, চব লগাতাৰ কাম কৰি আছে, লগাতাৰ। কিন্তু কি লাগে? কিহৰ কাৰণে? কি বিচাৰিছো? আনন্দ। ভগৱানে পৃথিৱীত যিমানবিলাক সৃজন কৰিছে, কাৰো লগত কাৰো মিল নাই। অগণন জীৱ আছে, 84 লাখ যোনিত অগণন জীৱ, এটাৰ লগত এটাৰ মিল নাই।
এজোপা গছত হাজাৰটা যদি ফল থাকে, ইটো ফলৰ লগত সিটো ফলৰ মিল নাই, সোৱাদত অলপ হ'লেও পাৰ্থক্য পাব। একে মাক বাপেকৰ 5টা সন্তান, ইটোৰ লগত সিটোৰ মিল নাই। আপোনাৰ নিজৰ 5টা আঙুলিৰ ইটোৰ লগত সিটোৰ প্ৰিণ্টৰ মিল নাই, ফিংগাৰ প্ৰিণ্ট চব বেলেগ বেলেগ। বৈষম্যৰে ভৰা এই সংসাৰ। এটা বস্তুত সমতা আছে, চবেই আমি এটা বস্তু বিচাৰোঁ, সেইটো হৈছে আনন্দ। আপোনাকো আনন্দ লাগে, মোকো আনন্দ লাগে, যাকে কওক, চোৰটোকো আনন্দ লাগে, ডকাইতেও আনন্দ বিচাৰিছে, পুলিচেও আনন্দ বিচাৰিছে, এক্সট্ৰিমিষ্টেও আনন্দ বিচাৰিছে, চবকে আনন্দ লাগে। আৰু আনন্দৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি আছো। আনন্দ লাগে, আনন্দ লাগে। আনন্দ পাম ক'ত? আছে ক'ত? জেগাটো ক'ত? অলপ আগতে কৈছিলো 3টাই তত্ত্ব, ভগৱান, মায়া আৰু জীৱ। জীৱ আমি, আমাক আনন্দ লাগে। আমাৰ বাহিৰে 2টাই জেগা আছে, ভগৱান আৰু মায়া। মায়া মানে সংসাৰ। এই পৃথিৱীৰ পৰা ব্ৰহ্মালোকলৈকে সমস্তবিলাক মায়াৰ স্ৰজন। আনন্দ আছে ক'ত? মায়াত আছে নে ভগৱানত আছে? বছ ডিচাইড আপোনাৰ, ডিচিশ্যন আপোনাৰ, সিদ্ধান্ত আপোনাৰ। মায়াৰ বিষয়ে শাস্ত্ৰই কি কৈছে? অবস্তুক দেখাওয়াই বস্তুক আবৰি, এহিকে মোহর মায়া জানা নিষ্ট করি। না থাকিতো যেন দেখি চন্দ্রমা দুটয়, থাকিতো রাহুক যেন কেহুনে দেখয়। সেই মতে মায়া আর করি ঈশ্বরক, আশার বিষয় সদা দেখাওয়াই জীৱক। মায়া এনেকুৱা খেল খেলায়, আসল বস্তুটোক আঁৰ কৰি বেলেগ বস্তু দেখুৱাই দিয়ে। বেলেগ বস্তু দেখুৱাই আছে, আমি তাৰ পিছত দৌৰি আছো। মায়াত সব আবদ্ধ হৈ আছো। আমি ভাবিছো মায়াত আছে সুখটো, আৰু আচলতে আনন্দ ক'ত আছে? ৰসো বৈশঃ, ভগৱান কৃষ্ণ, তেওঁৱে আনন্দ। আমি আনন্দটো বিচাৰি আছো ক'ৰবাত, আৰু আনন্দ আছে ক'ৰবাত। গতিকে ক'ত পাম? আপোনাক ডাক্তৰে প্ৰেছক্ৰিপশ্যন এখন দিলে, লিখি দিলে, এইকেইটা মেডিচিন তই লৈ যাবি। আপুনি মেডিচিন ল'বলৈ ক'ত গৈছে? হোটেলত, গেলামালৰ দোকানত, ডাঙৰ ডাঙৰ মলবিলাকত ক'ত গৈছে? যদি মেডিচিন লাগে ফাৰ্মাচীত যাব লাগে, চিধা কথা। যদি আনন্দ লাগে তেতিয়াহ'লে ভগৱানৰ কাষ চাপা, তাৰ বাহিৰে গতি নাই। কিহৰ কাৰণে আমি সংসাৰত বিচাৰিছো? ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ, কাপোৰ কানি ইত্যাদিত কিয় বিচাৰিছো? তত্ত্বটো বুজক। এই শৰীৰত 2টা বস্তু আছে। এটা হৈছে পঞ্চভূতি শৰীৰ, স্থূল শৰীৰ। এইটো মায়াৰ দ্বাৰা সৃষ্ট। পঞ্চমহাভূত, 5 তন্মাত্ৰা, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, 5 জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ, 5 কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী, কৰ, অন্তঃকৰণৰ 4টা বস্তু, মন, বুদ্ধি, চিত, অহংকাৰ, 24 তত্ত্ব। এই শৰীৰটো জ্বৰ, সব জ্বৰ। যেনেকৈ আপুনি নতুনকৈ ঘৰ এটা বনাইছে, ইলেক্ট্ৰিকেলৰ বিভিন্ন বিলাক ফিটিংছ লগাই দিলে, সব জ্বৰ। কেতিয়ালৈকে? আপুনি চুইচো দি আছে, নচলে। কিয়? যেতিয়ালৈকে পাৱাৰ ছাপ্লাই আপুনি নলয়, মূল ছাপ্লাইটো যেতিয়ালৈকে নলয়, কাৰেণ্ট, ইলেক্ট্ৰিচিটি কানেকশ্যন যেতিয়ালৈকে নকৰে, তেতিয়ালৈকে আপোনাৰ এইবিলাক কাম নাই। পঞ্চভূতি শৰীৰটো তেনেকুৱা, 24 তত্ত্বৰ দ্বাৰা গঠিত। মন, বুদ্ধি, অহংকাৰ, সববিলাক বস্তু জ্বৰ, মায়াৰ দ্বাৰা সৃষ্ট। আৰু ইয়াত এটা চেতন শক্তি সোমাই আছে, ইলেক্ট্ৰিচিটিৰ দৰে। এইটো হৈছে আত্মা, ভগৱানৰ অংশ। মামেবম চ জীৱলোকে জীৱভূত সনাতন, 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এই জীৱবিলাক মোৰ অংশ। আৰু ভগৱান চৈতন্য, জীৱ চৈতন্য। চৈতন্যই জ্বৰটোক সেইকাৰণে চেতন কৰি তুলিছে। ইণ্টাৰেষ্টিং কথাটো বুজক এতিয়া। ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, যত যিমান আছে ব্ৰহ্মালোকলৈকে, সব বস্তুবিলাক মায়াৰ দ্বাৰা সৃষ্ট, 3টা গুণৰ দ্বাৰা, সত্য, ৰজ, তম। বছ ইমানটোৱে বুজক। যিমান বস্তু আছে মায়াৰ দ্বাৰা সৃজন। মনটো মায়াৰ দ্বাৰা সৃজন। সব বস্তু মূললৈ যাব বিচাৰে। বৰষুণৰ পানী ইয়াত পৰিলে নদী, নলা, নৰ্দমা হৈ সাগৰত যাব বিচাৰিব। চাকি গছি ইয়াত জ্বলাই দিছে, আকাশলৈ সূৰ্যৰ ওচৰলৈ যাব বিচাৰিব। সব বস্তু মূলত যাব বিচাৰে। মনটোৰ মূল হৈছে মায়া। ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি সব মায়া। আৰু মনটোৱে সেইকাৰণে বাৰে বাৰে মন বুদ্ধিয়ে তালৈ টানিছে। আৰু আত্মা ভগৱানৰ অংশ। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত।
দশম অধ্যায় 8 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, অহম আত্মা, মই আত্মা, অহম আত্মা গুদাকেশ, হে গুদাকে, মই আত্মা সৰ্বভূতাশয় স্থিত, সকলোবিলাক ভূতৰ হৃদয়ত বাস কৰি আছো মই আত্মা। গতিকে আত্মা ভগৱানৰ অংশ কাৰণে আত্মাই ভগৱানৰ ওচৰলৈ যাব বিচাৰে, মূল ভগৱান আনন্দ। আৰু মন বুদ্ধি হৈছে মায়াৰ ওচৰলৈ যাব বিচাৰিছে, গতিকে যুদ্ধখন ভিতৰত লাগি আছে। এইখনেই শাস্ত্ৰত বৰ্ণনা কৰিছে, কৰবাত দেৱতা অসুৰ, কৰবাত ৰাম ৰাৱণ, কৰবাত কৌৰৱ পাণ্ডৱ, কৰবাত ধৰ্ম অধৰ্ম, কৰবাত কৰিছে সত্য অসত্য, দুনিয়া বিভিন্ন ধৰণৰ। আল্টিমেটলি এই যুদ্ধখন লাগি আছে। এতিয়া মনটোৱে কি কৈছে? মনে কৈছে মায়াত সুখ আছে, আনন্দ আছে। মনটোৱে কৈছে মায়াত আনন্দ আছে, আৰু আত্মাই কৈছে মায়াত আনন্দ নাই। ক'ত আছে? ভগৱানত। মনটোৱে বাৰে বাৰে টকা পইচালৈ যায়। কোভিডৰ সময়ত আমাৰ তাত আই এগৰাকীয়ে গিৰিয়েকক ক'লে যে মোক এযোৰ পাটৰ কাপোৰ এবাৰ দিয়া। কিয়? এবাৰ ল'ৰা ছোৱালীকেইটাকে দিওঁ, তুমি কিয় ল'ব লাগে? ইমান চাৰিওফালে ত্ৰাহিমাম। নাই নাই, কাপোৰ এযোৰ লাগিব এইবাৰ। বোলে এবাৰ তুমি ল'ব নালাগে। চিধা মুখখন ফাউচকে মাৰিলে। আপোনালোক তেনেকুৱা নহয় চাগে, আমাৰ ফালে নিদিওঁ বুলি কোৱাৰ লগে লগে মুখত কিবা এটা এংগুল কৰি মাৰি দিয়ে চিধা। সেইটো মাৰিলে আমি গম পাই যাওঁ যে এইটো মানে বিৰাট ভয়ানক কিবা এটা আহিবলগীয়া হৈছে, ৰাডাৰে দিলে ছিগনেল। আপোনালোকক তেনেকুৱা লগা নাই বাৰু, যি কি নহওক। এইটো মাৰি দিলে চিধা বেকাকৈ। কৃষ্ণ ক্ষমা কৰিব, আৰু যিটো আহিছে সেইটোৱে। তাৰ মানে এনেকৈ যেতিয়া মাৰি দিলে মুখখন বেকাকৈ, তেতিয়া গম পাই যাওঁ যে এইটো কিবা এটা বেয়া বস্তু আহিব, এতিয়া ভয়ানক কিবা এটা। তাৰ পাছত আনি দিলে 20,000 টকা দি পাটৰ কাপোৰ এযোৰ। পাটৰ কাপোৰযোৰ পোৱাৰ পিছত আইগৰাকীৰ মনত অতিপাত সুখ, ৰাতিও টোপনি নাই। দুটা কাৰণত মানুহৰ মনত টোপনি নাহে, এটা হৈছে অতিপাত দুখত, আৰু এটা অতিপাত সুখত। দুখত টোপনি নহাটো বুজিব পাৰি, হৃদয় ভাগি গৈছে, বিৰাট দুখ, টোপনি অহা নাই। কিন্তু সুখত মানুহৰ টোপনি নাহে, অতিপাত সুখত টোপনি নাহে। কিয়? উচ পিচাই আছে। যেতিয়ালৈকে এই সুখৰ কাৰণটো মোৰ মনে মনে যাক প্ৰতিদ্বন্দ্বী সজাই থৈছো, যাৰ লগত মই প্ৰতিযোগিতা কৰি থাকো মনে মনে নোকোৱাকৈও, সেইগৰাকীক কেনেকৈ ক'ব পাৰোঁ? আমাৰ চবৰে ভিতৰুৱাকৈ আমি একোজন প্ৰতিযোগী সাজি থৈছো, চবৰে আছে। মই জানো আমি আম্বানীৰ লগত কেতিয়াও প্ৰতিযোগিতা নকৰোঁ। কাৰ লগত কৰিম? মোৰ সমকক্ষ বা মোতকৈ অলপ তল লেভেলৰ চবৰে আছে। ডাঙৰৰ লগত নকৰে, অতিপাত ওপৰজনৰ লগত কোনো নকৰে। কাৰ লগত কৰিব? নিজৰ বন্ধু, কোনোবা ভাই ককাই, কোনোবা গাঁৱৰ এজন, মনে মনে ঈৰ্ষা। কাষতে এগৰাকী বাইদেউ আছিল, গতিকে বাইদেউৰ লগত প্ৰতিদ্বন্দ্বিতা। ৰাতিপুৱা সোনকালে উঠিছে 4টা বজাতে, আৰু ঝাৰু মাৰি মাৰি গৈ চাই আছে ইফালে বাইদেউ উঠিল নে নাই। সেইদিনা বাইদেউ সোনকালে উঠিছে, ফুলি আছে গোটেই। বায়েক সিফালৰ পৰা উঠাৰ লগে লগে মাত লগালে, অ বাইদেউ সাৰ পালে? বোলে পালো। কি হ'ল আজি সোনকালে যে? নক'ব আৰু, বুজিছেনে আমাৰ মানুহটো ইমান পগলা, একেবাৰে অকৰা। বোলে কি হ'ল? ৰাতিপুৱা ৰাতিপুৱা অকৰা পগলা সজালে। বোলে মই এবাৰ ইমান মানা কৰিছিলো মোক কাপোৰ দিব নালাগে নালাগে, নুশুনিলে নহয়। 20,000 টকা দি পাটৰ কাপোৰ এযোৰ দিছে, তাকো গোটেই গাত গোটা বচা, ফুলি আছে পুৰা। পিছে যাক কৈ আছে তেওঁৰ গিৰিয়েকো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে, বিহুৰ সময়ত 2 মাহৰ ছুটীত ঘৰলৈ আহিছে। বায়েকে সিফালৰ পৰা মাত লগালে, অ হয় নেকি 20,000 ল'লে? বোলে অ 20,000, গোটেই গাত গোটা বচা। বোলে আমাৰ এওঁ আহিছে 2 মাহৰ ছুটীত, মোলৈও গুৱাহাটীৰ পৰা কাপোৰ এযোৰ লৈ আহিছে। কিমান ল'লে আপোনাৰ জোৰত? বোলে 25,000। বেলুন ফুটিলে এইফালে ধপকে, গ'ল শেষ। কিয়? গোটেই ৰাতি যিযোৰ কাপোৰক লৈ সুখত শুব পৰা নাছিল, পিছদিনা ৰাতিপুৱাই যেতিয়া গম পালে যে তেওঁৰ প্ৰতিযোগীগৰাকীৰ 5,000 টকাৰ বেছি দামী কাপোৰ আহি গ'ল, এই কাপোৰযোৰত সুখ নাইকিয়া হৈ গ'ল। কিয়? আমাৰো গতি একেই। যিটো বস্তুত সুখ আছে বুলি ভাবি আছো, কেইদিনমানৰ পাছত তাত সুখ নাইকিয়া হয়। সুখৰ দুখৰ জানা মনে সে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। সৰু ল'ৰা এটাক, অকণমানি ল'ৰা এটাক এফালে 500 টকীয়া নোট ৰাখক আৰু এফালে 10 টকীয়া চকলেট এটা, তাক সোধক কোনটো লাগে, কি ল'ব?
চকলেট ল'ব, তাৰ সুখটো চকলেটত আছে। সেই ল'ৰাটোৱে অকণমান ডাঙৰ হ'ল, খেলিব পৰা হ'ল গাড়ী লৈ, এফালে তাক 2000 বা 5000 টকা নোট দেখুৱাওক আৰু এফালে এখন গাড়ী দিয়ক খেলাৰ, সি কি ল'ব? গাড়ীখন ল'ব, তাৰ গাড়ীত সুখ আছে। সেই ল'ৰাটোৱে ডাঙৰ হ'ল, 18 বছৰ 20 বছৰ প্ৰেমত পৰিল, এফালে তাৰ প্ৰেমিকাৰ ফটোখন দেখাওক, এক লাগে, ইফালে 1 লাখ টকা, কোনটো? ক'ব যে লাখ টকা নালাগে, এতিয়া মোৰ কাৰণে সেইজনীয়ে আচল, প্ৰেমিকাক লাগে। আৰু ডাঙৰ হ'ল, তাতকৈ ডাঙৰ হ'ল, সতি সন্ততি হ'ল, যেতিয়া সংসাৰ নিজে পালন কৰিবলগীয়া হ'ল, আৰু শেষত এনেকুৱা দিন আহিল, এফালে বৃদ্ধ পিতৃ মাতৃ আৰু ইফালে 10 লাখ টকা। ক'ব যে মা দেউতাক বাদ দিয়া, এতিয়া পইচা কেইটা দিয়া। সুখটো সলনি হৈ থাকে আমাৰ সংসাৰৰ, কাৰণ এইবিলাক মায়াৰ বস্তু। তাৰ বিপৰীতে যিটো আনন্দ, পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্তস্য বিদ্যতে নাহি কল্যাণকৃত কচিত দুৰ্গতিম তাত গচ্ছতি। ষষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ যি আনন্দ, ইয়াৰ কেতিয়াও শেষ নহয়। আপোনাৰ শৰীৰ ত্যাগ হ'ব পাৰে, আনন্দ যিটো আজি লাভ কৰিব আপোনালোকে আধ্যাত্মিকত, ভক্তি মাৰ্গত যিটো আনন্দ, পৰম আনন্দ যিটো লাভ কৰিব, ই সনাতন, সদায় থাকিব। আপোনাৰ শৰীৰৰ লগত কোনো তাৰ সম্পৰ্ক নাই, আত্মাৰ লগত সম্পৰ্ক। সেইকাৰণেই বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ সংস্কৃতৰ শ্লোক মাতিব পাৰে সৰুতে। কেনেকৈ? ভক্তিৰ ধুনীয়া ধুনীয়া কথা ক'ব পাৰে। কেনেকৈ? বিভিন্ন ধৰণৰ ঘোষা সুন্দৰভাৱে মাতিব পাৰে। কেনেকৈ? পূৰ্বজন্মৰ সংস্কাৰ, পূৰ্বজন্মৰ সংস্কাৰ। আমি যিটো আনন্দ বিচাৰি ঘূৰি আছো, সেই আনন্দটো আমি বেলেগত নেপাওঁ। সেইকাৰণে ইয়াত কৈছে কেৱল আৰু কেৱল কৃষ্ণ কীৰ্তনত পাব। আৰু এই কৃষ্ণ কীৰ্তনেই 3টা কাম কৰে বুলি কৈছে। প্ৰথমতে অন্তৰৰ পাপবিলাক, ময়লাবিলাক নাইকিয়া কৰিব, পুণ্য ৰাখি ইয়াত হৃদয়ত উপজাব, আৰু তৃতীয়তে হৈছে যিটো মুক্তিও যদি লাগে সেই মুক্তিক আমাক দিব, মুকুতি সুখ আমি